শিক্ষা বিভাগৰ এক অনন্য পদক্ষেপ। শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ মুকলি হ'ল ইউটিউব চেনেল আৰু ই-কক্ষৰ এপ। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঠ্যক্ৰমৰ অনলাইন পাঠদান উন্মোচন শিক্ষামন্ত্ৰীৰ। কিন্তু কি এই ই-কক্ষ? কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত এই ই-কক্ষ মুকলি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। শিক্ষা বিভাগৰ কৰ্মচাৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত মুকলি কৰা হয় এই ই-কক্ষ। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো পাঠ্যক্ৰমৰে অসমীয়া ভাষাত ভিডিঅ' ক্লাছ উপলব্ধ হ'ব এই ই-কক্ষৰ জৰিয়তে। দশম শ্ৰেণীলৈ সকলো পাঠৰেই অসমীয়া ভাষাত ভিডিঅ' আকাৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে এই ই-কক্ষত। ভিডিঅ'সমূহ প্ৰস্তুত কৰা শিক্ষকসকলক মানপত্ৰ প্ৰদান কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। অসমীয়াৰ লগতে শীঘ্ৰে বড়ো আৰু বাংলা ভাষাতো প্ৰস্তুত কৰা হ'ব পাঠদানৰ ভিডিঅ'। মাধ্যম থকা অন্যান্য ভাষালৈও এই ব্যৱস্থা সম্প্ৰসাৰণৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। ই-কক্ষ এপৰ লগতে ই-কক্ষ ইউটিউব চেনেলতো উপলব্ধ হ'ব এই পাঠসমূহ। মোবাইল এপ মিছন জ্ঞানতো উপলব্ধ হ'ব এই ভিডিঅ'। অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগিতাত মিছন জ্ঞান নামৰ এটা NGOই প্ৰস্তুত কৰিছে এই ভিডিঅ' ক্লাছসমূহ। NGOৰ এই কামত সহযোগিতা আগবঢ়াইছে শিক্ষা বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। মিছন জ্ঞানৰ লগত সমগ্ৰ শিক্ষাই এটা বুজাবুৰি কৰিছিল। মিছন জ্ঞান এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন আৰু ইয়াৰ জৰিয়তে ক্লাছ 1ৰ পৰা 10লৈকে আমাৰ যিমান পাঠ্যক্ৰমৰ পাঠ আছে, লেচন আছে, সেই লেচনৰ ওপৰত তেওঁলোকে কণ্টেণ্ট ডেভেলপ কৰিছে। 1000 এনে ভিডিঅ' তেওঁলোকে প্ৰস্তুত কৰি উলিয়ালে আৰু এই ভিডিঅ' লেচনসমূহ ইউটিউবত উপলব্ধ হ'ব আৰু ইউটিউবৰ লগতে ইয়াৰ এটা মিছন জ্ঞান যি এপ আছে, যিকোনো টেবলেট, মোবাইল ফোন তাতো উপলব্ধ আজিৰ পৰা হ'ব। ই-কক্ষ আছাম ইউটিউব চেনেলৰ জৰিয়তে বিদ্যালয়ৰ লগতে ঘৰৰ পৰাও এতিয়াৰ পৰা পাঠ গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীসকলে। শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজৰ হোমৱৰ্ক কৰিবলৈ সময় নাপালে অথবা নোট বনাই নিনিলে এই ই-কক্ষৰ পৰা সহায় লৈও পঢ়াব পাৰিব। প্ৰয়োজনত ভিডিঅ' ডাউনলোড কৰি হ'লেও পাঠ দিব পাৰিব বিদ্যালয়সমূহে। সেয়েহে ইণ্টাৰনেট নহ'লেও ইয়াৰ বিশেষ অসুবিধা নহয় বুলি মন্তব্য শিক্ষামন্ত্ৰীৰ। শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ প্ৰস্তুত কৰা এই ভিডিঅ' পাঠসমূহত জড়িত হোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কামৰ প্ৰশংসা শিক্ষামন্ত্ৰীৰ। তাৰ বিপৰীতে কামত গাফিলতি কৰা 2-1 শিক্ষকে শিক্ষা ব্যৱস্থাটোক শেষ কৰিব নোৱাৰে বুলিও মন্তব্য কৰিছে ৰণোজ পেগুৱে। বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰি নিয়মীয়া পাঠদানৰ উপৰিও নৃত্য, গীত, খেলা-ধূলাৰ শিকোৱাৰো বহু নজিৰ আছে। তেনে শিক্ষকৰো প্ৰশংসা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। এইটো এটা বহুত ভাল কাম হৈছে আৰু মই যিসকল শিক্ষক-শিক্ষয়িত্ৰী ইয়াত তেওঁলোকে এই কণ্টেণ্টৰ এই ভিডিঅ' প্ৰস্তুত কৰাত সহযোগিতা কৰিলে, আজি সকলোকে চাৰ্টিফিকেট দিয়া হৈছে আৰু মই আপোনালোকক ধন্যবাদ জনাইছোঁ। সঁচাই আপোনালোকৰ প্ৰেজেণ্টেশ্যন বহুত সুন্দৰ হৈছে। আশা কৰা হৈছে এই ই-কক্ষৰ জৰিয়তে এতিয়াৰ পৰা শিক্ষা বিভাগৰ ডিজিটেলাইজেশ্যনৰ আন এটা স্তৰত উপনীত হ'ব শিক্ষা বিভাগ। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাসৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট, NKTV+।